নমস্কাৰ টাইমিটাৰ দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো। মুম্বাইত অসমৰ এগৰাকী যুৱতী তেওঁ কৰোনাত আক্ৰান্ত হৈ আছে। মুম্বাইৰ হিন্দুজা হাস্পতালত নাৰ্ছ হিচাপে কৰ্মৰত হৈ আছিল গুৱাহাটীৰ চানমাৰীস্থিত ডেইজি শইকীয়া নামৰ এগৰাকী যুৱতী। এই যুৱতীগৰাকী কোভিডত আক্ৰান্ত হয়, কৰোনাত আক্ৰান্ত হয় আৰু তাৰ পিছতেই তেখেতক কোৱাৰেণ্টাইন চেণ্টাৰলৈ লৈ যোৱা হয়। ইয়াৰ পিছতে তেওঁ ছ'চিয়েল মিডিয়াত এটা বিশেষ ভিডিঅ' নিৰ্মাণ কৰিছে আৰু এই ভিডিঅ'ত তেওঁ উল্লেখ কৰিছে যে এই কোৱাৰেণ্টাইন চেণ্টাৰত অৱস্থা অতিকৈ শোচনীয়, পৰ্যাপ্ত চিকিৎসা তেওঁ পোৱা নাই আৰু স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ তেওঁ বিশেষভাৱে আহ্বান জনাইছে সহায়ৰ বাবে। এই মুহূৰ্তত আমি আপোনালোকক লৈ আহিছোঁ এই গুৰুত্বপূৰ্ণ খবৰটো। অসমৰ এগৰাকী যুৱতী ডেইজি শইকীয়া, তেওঁ গুৱাহাটীৰে হয়, মহাৰাষ্ট্ৰৰ হিন্দুজা হাস্পতালত তেওঁ কৰ্মৰত হৈ আছিল আৰু কোভিড-19ত তেওঁ আক্ৰান্ত হৈছে। নাৰ্ছ হিচাপে কৰ্মৰত এই যুৱতীগৰাকী কোভিড-19ত আক্ৰান্ত হোৱাৰ পাছতেই কোৱাৰেণ্টাইন চেণ্টাৰত তেওঁক পঠিওৱা হৈছিলে, কিন্তু পৰ্যাপ্ত চিকিৎসা নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে ডেইজি শইকীয়া নামৰ যুৱতীগৰাকীয়ে। হিন্দুজা হাস্পতালৰ নাৰ্ছ হিচাপে কৰ্মৰত হৈ থকাৰ সময়তেই হয়তো তেওঁৰ দেহলৈ কৰোনা বিয়পিছিলে। মূৰৰ বিষ, জ্বৰ আদিত তেওঁ আক্ৰান্ত হৈ আছিল। সঘনাই জ্বৰ হৈছিল, মূৰৰ বিষ হৈছিলে, বমি পৰ্যন্ত হৈছিল আৰু ইয়াৰ পাছত তেখেতৰ কৰোনাৰ টেষ্ট কৰা হয়, কোভিড-19 পজিটিভ আহে। হিন্দুজা হাস্পতালত কৰ্মৰত এই নাৰ্ছগৰাকীক তাৰ পিছত কোৱাৰেণ্টাইন চেণ্টাৰত, ৱাৰ্লিৰ যি MSCI ষ্টেডিয়াম আছে তাত থকা কোৱাৰেণ্টাইন চেণ্টাৰত লৈ যোৱা হয় আৰু এই কোৱাৰেণ্টাইন চেণ্টাৰৰ অৱস্থা অতিকৈ শোচনীয়। ভালদৰে তেওঁ চিকিৎসা পোৱা নাই, পৰিষ্কাৰ পৰিচ্ছন্নতাৰ তাত অভাৱ হৈছে আৰু তাৰ বাবে সহায় বিচাৰি বৰ্তমান সময়তো জ্বৰত আক্ৰান্ত হৈ আছে। আৰু এইগৰাকী ডেইজি শইকীয়াই আহ্বান কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক, অসমৰ স্বাস্থ্যমন্ত্ৰীক বিনম্ৰভাৱে তেওঁ এটা ফেচবুক লাইভ কৰি আহ্বান জনাইছে যে তেখেতক সহায় কৰা যাওক। আমাৰ লগত সেই বিশেষ ভিডিঅ' আহি পৰিছে য'ত এইগৰাকী যুৱতীয়ে সহায়ৰ বাবে কাতৰ আহ্বান কৰিছে আৰু তাতোতকৈ পৰিতাপৰ কথাটো হৈছে তেওঁ নিজে এগৰাকী স্বাস্থ্যকৰ্মী, নিজে এগৰাকী নাৰ্ছ, যিসকলে আন লোকসকলৰ চিকিৎসাৰ বাবে অহৰ্নিশে কাম কৰি আছিলে, কিন্তু বৰ্তমান তেওঁলোকে ভাল চিকিৎসা, পৰ্যাপ্ত চিকিৎসা পোৱা নাই, পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভাৱ ঘটিছে আৰু তাৰ বাবেই তেওঁ এটা বিশেষ ভিডিঅ' প্ৰস্তুত কৰি অসম চৰকাৰৰ পৰা সহায় বিচাৰিছে। আমি আপোনালোকক এই মুহূৰ্তত এই বিশেষ ভিডিঅ'টো দেখুৱাইছোঁ। তাৰ লগতে আমি স্বাস্থ্য বিভাগকো আহ্বান জনাম, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো আহ্বান জনাম, যিহেতু অসমৰ স্বাস্থ্যমন্ত্ৰীগৰাকীক সহায়ৰ বাবে তেওঁ আহ্বান কৰিছে বিশেষ ভিডিঅ'ৰ জৰিয়তে। এই মুহূৰ্তত ডেইজি শইকীয়া এই বিশেষ ভিডিঅ'টো আমি আপোনালোকক দেখুৱাইছোঁ আৰু আশা কৰিম স্বাস্থ্যমন্ত্ৰীৰ চকুত পৰিবগৈ এই কথাখিনি আৰু তাৰপিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক পদক্ষেপ গ্ৰহণ কৰিব অসমৰ এইগৰাকী চিকিৎসাকৰ্মীক সহায় কৰাৰ বাবে। হাই ফ্ৰেণ্ডছ, কেইজনমানক টেগ কৰা হৈছে সিহঁতৰ পাৰ্মিশ্যন নোলোৱাৰ কাৰণে। আই জাষ্ট ৰিকুৱেষ্ট কি যাতে বেয়া নাপায়, আজি বিপদত পৰি কিনে উপায় নাপায় টেগ কৰিব লগা হৈছে এনেকৈ। মই এজনী BSc নাৰ্ছিং কৰিছোঁ আমাৰ অসমৰ GNRC যিখন AIN আছে তাৰ পৰা। এতিয়া ইয়াতে মুম্বাইত PD হিন্দুজা হস্পিটেলত জব কৰি আছোঁ। ইয়াতে যিহেতু আপোনালোকে চবেই জানে মুম্বাইৰ অৱস্থা বহুতেই বেয়া। ইয়াতে চববিলাক এতিয়া কোভিড পজিটিভ ওলাই আছে। কোভিড পজিটিভ ওলাই থকাৰ পিছত হিন্দুজা হস্পিটেলে একো ৰেছপনচিবিলিটি লোৱা নাই। চব মানুহ পজিটিভ ওলাইছে। আমাক ইয়াতে এনেকৈ 2000 বেডছ আছে একেলগে অলমষ্ট, তাৰে লগত চব মানুহৰ মাজত থৈ দিছে। ইয়াতে পৰিস্থিতি বহুত বেয়া। সিহঁতে আপোনাৰ ভালকৈ ট্ৰিটমেণ্ট কৰিছে না কিবা কৰিছে, একো নাই কৰা সিহঁতে। যোৱাকালি এডমিশ্যনৰ কাৰণে আহিছোঁ, ইয়াতে আমাক BMCৰ ফালৰ পৰা লৈ অহা হৈছে। এডমিশ্যনৰ কাৰণে আহিছোঁ, এডমিশ্যনৰ কাৰণে ৰখি থাকিব লাগে হৈছে 4 আৱাৰ্ছ। 4টা বজাত আহি পাইছোঁ, 8টা বজালৈকে ইয়াতে আমি ৰখি আছোঁ। তাৰপিছতো সিহঁতে একো কৰা নাই। আৰু মই অলৰেডি হস্পিটেল অথৰিটিক ফোন কৰিছোঁ, ফোন কৰি কিনে জনাইছোঁ যে ইয়াতে মোৰ গা বহুত বেয়া, ইয়াতে ৰখি থাকিব লগা হৈছে। কিন্তু তথাপিতো সিহঁতে কৈছে যে ঠিক আছে আমি চাওঁ কি কৰিব পাৰোঁ, ডিচিশ্যন ল'ম। কিন্তু আজি এই 12:30, 1 বাজিল, এতিয়ালৈকে সিহঁতে একো ডিচিশ্যন ল'ব পৰা নাই। ইয়াতে যোৱাকালিৰ পৰা সেনেকৈ আছোঁ, যোৱাকালি দিনটো একো খোৱা নাই, যোৱাকালি ৰাতিপুৱা একো খোৱা নাই, আজি ৰাতিপুৱা একো খোৱা নাই, সেনেকৈ বহি আছোঁ। না কিবা মেডিচিন দিছে না কিবা কৰিছে, সিহঁতে একো কৰিব পৰা নাই আৰু সেনেকৈ আমি এতিয়া ইয়াতে ভুগি আছোঁ। ইয়াতে না চৰকাৰে চাইছে, না আমাৰ হস্পিটেল মানুহে অথৰিটিয়ে চাই আছে, না কোনো চোৱা নাই। আমাক এনেকৈ পেলাই দিছে যেন আমি মানে সিহঁতৰ কাৰণে একোৱে নাই। যেতিয়া সিহঁতৰ কাৰণে আমি কাম কৰোঁ, সিহঁতৰ লগত থাকোঁ, কিন্তু তেওঁলোকে আজি যেতিয়া আমাক লগা হৈছে সিহঁতৰ হেল্প, সিহঁতে আমাক হেল্প কৰা নাই, আমাক এনেকৈ পেলাই দিছে।
আজি সিহঁতে যদি হস্পিটেলত যদি পজিটিভ পেচেণ্টছ ৰাখিব পাৰে দেন ষ্টাফৰ কাৰণে কিয় জেগা বনাব নোৱাৰে যে ষ্টাফখিনিক ৰাখিব পাৰে আজি সিহঁতৰ ইমান প্ৰব্লেম হৈছে ষ্টাফখিনিক ৰাখোঁতে ষ্টাফখিনিক ৰাখিবৰ কাৰণে BMC ক্লিয়াৰেঞ্চ লাগে অমুক লাগে তমুক লাগে আকৌ আজি যদি ষ্টাফখিনি নাথাকে তেতিয়াহ'লে সিহঁতে ক'ৰ পৰা ফোন কৰিব ক'ৰ পৰা আপোনাৰ গোটেইখিনি হস্পিটেলখন চলাব এতিয়া গোটেই নাৰ্ছিং ষ্টাফ আজি মই পজিটিভ ওলাইছোঁ মোৰ লগত আৰু 3জনী ছোৱালী পজিটিভ ওলাইছে সিহঁতকো চোৱা নাই তাৰে আগত অলৰেডি এতিয়ালৈকে মই জনামতে 50+ ষ্টাফ পজিটিভ ওলাইছে সিহঁতকো একো চোৱা নাই আমাক আজি ইয়াতে এনেকৈ থৈছে কালিলৈকে ইয়াতে আমাৰ ষ্টাফ আৰু কোন পজিটিভ ওলাই সিহঁতকো এনেকৈ থৈ দিব আপোনালোকক মই দেখাম সিহঁতে কেনেকুৱা চিটুৱেশ্যনত আমাক ৰাখিছে চাওক ইমান মানুহৰ মাজত আমাক এনেকৈ ৰাখি থৈছে প্লাছ ৱাছৰুমত চিভিয়াৰ বাৰ্ণিং মিক্সুৰেশ্যন হৈ আছে ইনকণ্টিনেঞ্চ হোৱা আৰম্ভ হৈছে তাৰ পৰাও সিহঁতে একো কৰিব পৰা নাই আই জাষ্ট হোপ কি এটলিষ্ট আমাক আসাম গভৰ্ণমেণ্টে কিবা যদি হেল্প কৰিব পাৰে কাৰণ ইয়াতে মুম্বাই গভৰ্ণমেণ্ট ইজ হৰিবল দে আৰ নট গোয়িং টু ডু এনিথিং ফৰ আছ আই কেন চি এনিথিং দে হেভ বিন ডুইং হিয়াৰ ইভেন হিন্দুজা হস্পিটেল আই কেন চি এনিথিং দে হেভ বিন ডুইং out here for us neither they have just tried to contact us also we are talking to the in-charges also they are also just fed up they are also trying their level best but then also they are not able to do anything they can now they are telling you go you do whatever you want because we are also helpless we can't do anything so working for such an reputed institution PD Hinduja Hospital and then also we have been in this situation then we have been just dumped here with 2,000 other people and not doing anything for us not getting proper treatment not getting medicine I am having fever since morning there is no one to see us people are telling ki okay you go yahan pe zyada aake pakao mat just go to your bed so this is the response we are getting in the urine in the toilet you just can't go and sit there because stools are floating in water I just can't take you to the toilet because it's a ladies washroom moreover all the basins are locked with waters are splashing out people are urinating in the floors so from this is Mumbai government thinking that they will reduce the infection out here like this they are settling with the Mumbai population or what to say I don't know this is how they are dealing with people and moreover this is how hospital authorities are dealing with the hospital staffs as well if tomorrow we hospital people won't be there to treat the patients who will come and see and look after and take care of the patients if we nurses are not there we doctors are not doctors are not there then who will come and take care of the people today we nurses are infected tomorrow the doctors will be get infecting then who will come and take care of the people it's really high time to think about it I just want you to stay united and please help us because we really in a very pathetic situation I just don't know till how long this is going to continue I don't know what to say I don't know I wish I would have been in Assam and working there sage tete etu situation nohol hoy Hemanto Biswa sare aji jimankhini korise sobore karne hoyto তেতিয়া আমি ভাল ট্ৰিটমেণ্ট পালোঁ হয় বা ভালকৈ ৰাখিল হয় আমাক কিন্তু আজি ইয়াতে ইমান লেতেৰাত আছোঁ যিখন বেডশ্বীট প্ৰিভিয়াছ পেচেণ্টে ইউজ কৰি গৈছিলে সেইখনতে আকৌ আমাক আহি কিনে শুব দিছে না ক্লিন কৰিছে না সিহঁতে এটলিষ্ট বেডশ্বীটখন চেঞ্জ কৰি দিছে একো কৰা নাই তাৰপিছত নিজৰ বেডশ্বীটখন পাৰি কিনে ইয়াতে শুব লৈছোঁ আপোনালোকে জাষ্ট ভাবক তেতিয়াহ'লে কেনেকুৱা আনহাইজেনিক মানে ইটছ লাইকলি টু কজ মোৰ ইনফেকশ্যন washroomতো চাফা কৰাৰ দূৰৰে কথা না sanitizer hand wash nothing is available out here I just really don't know now what to say I just pray to God that someone will come up and help us if not Mumbai government at least if not hospital authorities at least Assam government please take a step forward please I just wish Assam government please take a step forward and help us please কাৰণ আমি ক'তো ঘূৰি ফুৰি কিনে sorry I'm getting calls again and again আমি ক'তো ঘূৰি ফুৰি কিনে আজি কোভিড পজিটিভ হয়তো হোৱা নাই পেচেণ্টৰ লগতে আছিলোঁ পেচেণ্টকে কেয়াৰ কৰিছোঁ তাৰপিছত যদি আমাৰ এনেকুৱা হওঁতে আমাক যদি চাব লগা কোনো নাথাকে ন সেইটো বহুত দুখৰ কথা
মই নাজানো এইটো এনেকৈ ছ'চিয়েল মিডিয়াত আজি এনেকৈ মোৰ প্ৰব্লেমছখিনি কোৱাৰ পিছত মোৰ ওপৰত কি একশ্যন ল'ব বা কি কৰিব মই হয়তো নাজানো, কিন্তু এটলিষ্ট অসমবাসী ৰাইজে যাতে মোক অলপ সহায় কৰে এইখিনি ক্ষেত্ৰত, কাৰণ ইয়াতে ৰিয়েলি বহুত প্ৰব্লেম পাইছোঁ। যোৱাকালিৰ পৰা ক'ভিড পজিটিভ হোৱাৰ পিছতো একো যদি ট্ৰিটমেণ্ট নাই, আজি এই মুহূৰ্তলৈকে একো ট্ৰিটমেণ্ট নাই, এনেকৈ বহি আছোঁ। ডক্টৰক লগ কৰিব গ'লেও আপোনাৰ there is a huge queue to meet the doctor, and after that also they are not responding well. People out here, if you just go and ask them something, they are not responding well to you. So this is very pathetic, and this is, I don't know what to say, this is something unbelievable, unexpected things going on. হয়তো বহুতে নাম শুনা নাই, ধাৰাবী যিটো আমাৰ ইয়াতে মুম্বাইত স্লাম এৰিয়া আছে, এইটো অলমষ্ট লাইক মিনি ধাৰাবী টাইপ চিটুৱেশ্যন হৈ গৈছে। ইয়াতে মানুহ সেনেকৈ খাইছে, তাতে পেলাইছে, তাতে শুইছে। মই যেতিয়া যোৱাকালি আহিছিলোঁ, আহোঁতে মোৰ বিচনাখন দালি পৰি আছিলে, প্ৰিভিয়াছ পেচেণ্টে খাই কিনে দালি পেলাই থৈ গৈছিলে, সেনেকৈ তাৰ ওপৰত বেলেগ এখন বেডশ্বীট পাৰি কিনে শুব লগা হৈছে। যিখন গাত উৰিব দিয়া কাপোৰ এখন আছে, এইখন আপোনালোকে হয়তো দেখিছে, এইখন গাত উৰিব দিয়া কাপোৰ, গাত উৰিব দিয়া কাপোৰখনকে মই পাৰি কিনে ইয়াতে শুইছোঁ। ইয়াতে কি এক্সপেক্ট কৰিব পাৰি মই নিজেও নাজানো, নে মই ভুল, নে গভৰ্ণমেণ্ট ইজ চামৱেৰ ৰানিং ৰং, নিজে নাজানো হয়তো, কিন্তু ইমান হয়তো বেয়া চিটুৱেশ্যন আমাৰ অসমত হোৱা নাই, বা অসমত যদি মানে প্ৰিকশ্যনছ ল'ব লগা হয় হয়তো হেমন্ত বিশ্ব ছাৰে আগে ভাগে লৈ থৈ দিছে, কিন্তু মুম্বাই গভৰ্ণমেণ্টে এতিয়ালৈকে মই একো লোৱা দেখা নাই। ইয়াতে মানুহবিলাকে উইদাউট মাস্ক ঘূৰি আছে, ইয়াতে ল'ৰাবিলাক আমাক ছোৱালীবিলাকক একেলগে ৰাখিছে, তে গাইজ আৰ শ্লিপিং টুগেডাৰ ৱেৰিং শ্বৰ্টছ, উই কেন চি এভৰিথিং আউট দেৰ। এটলিষ্ট দে কুড হেভ মেক separate sessions where where males and females are separately kept. How will you feel when maybe tomorrow your daughter or someone is just sleeping and in front of that girl a male is standing with shorts and you can see everything out there? How will you feel? In the middle of the night at 1 o'clock, if you are trying to sleep and then a male is just coming from other side and just staring at you, how will you feel? Will you be comfortable enough? Will you feel safe here? Being so far from my mother state, I am here. And if I am not safe, then I don't know what to say. If government is not able to take proper care, let them know. Let them tell openly that no, we are not able to take proper care. I don't know, since then hospital authorities have been talking, but till now no decisions we have got. I just don't know what to say. নিজেও ভাগৰি গৈছোঁ, কিমান কম আৰু, যোৱাকালিৰ পৰা কৈয়ে আছোঁ চবকে, কিন্তু কাৰো পৰা একো সঁহাৰি পোৱা নাই। You can see all these males, I'll show you. Males. Most of the beds, they are males also. This empty bed, no, here was also one male prior. These are also my hospital staff crying now. What we can do for them? I am the only one speaking out. They are just crying and crying and crying because of their situation. You can see how dirty it is. I'll show you. See, clothes are just lying down here and there. All these things was on my bed. All these bottles, waters, they have given us bottles which seal was broken. It was kept on my bed. You can see, and even these bottles was kept on my bed. This is my bed, and see, people are hanging clothes in front of this. So I guess this is going to more infection rather than preventing it. এতিয়া এনেকুৱা পৰিস্থিতি হৈ গৈছে, হয়তো ঘৰলৈকেও যাব নোৱাৰোঁ, ঘৰত যাব বিচাৰিলেও যাব নোৱাৰোঁ, একো কৰিব পৰা নাই। ইয়াতে পৰহিৰ পৰা জ্বৰ হৈ আছে, গা বহুত বিষ, কিন্তু মাহঁতক এতিয়ালৈকে কোৱা নাই, কাৰণ তাতে মা পাপা অকলে থাকে।
মাহঁতক এতিয়ালৈকে কোৱা নাই, তাতে মা পাপা অকলে থাকে। আজি মই কিবা এটা ক'ম সিহঁতৰ টেনশ্যন হ'ব, কিন্তু না আমি ইয়াতে কিবা প্ৰপাৰকৈ বস্তুবিলাক পাইছোঁ। ঘৰত এতিয়ালৈকে একো সঁচাকৈ ভালকৈ ক'বই পৰা নাই। যোৱাকালি মায়ে সুধিছে কিবা খালানে নাই, কিন্তু ক'ব পৰা নাই যে আমি নোখোৱাকৈ ইয়াতে বহি আছোঁ। কঁকালৰ ইমান বিষ হৈছে, উঠিব নোৱাৰোঁ ভালকৈ। গা বহুত বিষ খায়, প্ৰত্যেকটো জইণ্ট, ভৰিৰ এংকলৰ পৰা চব বস্তু বিষ খায়। কিন্তু কাক ক'ব যাম, এতিয়া শুনিবলৈও কোনো নাই। চবেই শুনি কিনে ক'ব ঠিক আছে, আমি নিজৰ লেভেল বেষ্ট ট্ৰাই কৰি আছোঁ। কিন্তু কি লেভেল বেষ্ট ট্ৰাই কৰিছে? যোৱাকালিৰ পৰা আমাক ইয়াতে থৈ দিছে সিহঁতে এনেকৈ লেভেল বেষ্ট ট্ৰাই কৰিছে। বেলেগখিনি পেচেণ্টছ এডমিট কৰিব পাৰিছে সিহঁতে নিজৰ হস্পিটেলত, কিন্তু আমাক ল'ব নোৱাৰে। আমি একো 5 ষ্টাৰ হোটেল, 5 ষ্টাৰ ফেচিলিটি একো বিচৰা নাই। জাষ্ট এটলিষ্ট এটা প্ৰপাৰ কেয়াৰ, এটা প্ৰপাৰ এনভাইৰনমেণ্ট আমাক দিয়ক। নিজে আজি ইমান দিনে পেচেণ্টছৰ কাৰণে কাম কৰি এইখিনিৰ কাৰণেও যোগ্য নহয়নে যে অলপ আমি পেচেণ্টৰ পৰা ইমানখিনি পেচেণ্টক কেয়াৰ কৰি আমি অলপ কেয়াৰ ৰিচিভ কৰোঁ? নে আজি অকল হেল্থ কেয়াৰ ৱৰ্কাৰেই ইজ ইট মেণ্ডেটৰী কি অনলি হেল্থ কেয়াৰ ৱৰ্কাৰ হেজ টু serve for people? Does the people of this nation don't have any responsibility towards the healthcare worker? Does the authorities, the senior personnel sitting out there, don't have any responsibility towards the healthcare workers? They cannot just throw out like this. They are not showing any responsibility towards us. It's like, okay, we'll do something. That is the only statement I have been hearing, and I don't know how long it will go on. Today is the second day of my test positive report came. No treatment, nothing. Till how many days it is going to carry on like this? Till how many days we are not going to receive any treatment? I don't know. People are saying, please don't lose hope. But don't lose hope. Just keep your feet in our shoes and then you will realize how it is. Please, Assam media, Assam government, I just beg you to help us. নাজানো কিমানখিনিলৈকে হেল্প কৰিব পাৰিব, কিন্তু এটলিষ্ট এটা অকণমান বেটাৰ ফেচিলিটি, অকণমান ট্ৰিটমেণ্ট থকাকৈ যদি হেল্প কৰিব পাৰে। কাৰণ হয়তো ডক্টৰক লগ কৰিবৰ কাৰণে এটা ইমান ডাঙৰ কিউত ৰখি থাকিবৰ কাৰণে হয়তো অৱস্থা নাই এতিয়া। গাৰ ইমান বিষ, হষ্টেলৰ পৰা ওলাব পৰা নাছিলোঁ। হষ্টেলৰ পৰা ওলাই এম্বুলেঞ্চত লৈ আহিছে, কাৰণ মই খোজকাঢ়ি আহিব নোৱাৰোঁ, মোৰ বহুত গা বিষ। এম্বুলেঞ্চত লৈ আহোঁতে হস্পিটেলে, মই যিখন হষ্টেলত থাকোঁ আপোনাৰ অল্ড কেডেন ৰোড, আৰিহান টাৱাৰ্ছ, তাতে সিহঁতে ছ'চাইটিকো ইনফৰ্ম কৰা নাছিলে, কাৰণ সেইটো অকল হস্পিটেল প্ৰিমিচেছ নহয়, তাতে আপোনাৰ ইয়াৰে ৰেচিডেণ্টছবিলাকো থাকে। সিহঁতেও they were not knowing about it ki we have been tested COVID positive, and when I came out of the hostel they were making videos. I got scared of it because they were making videos of me. Then one person told ki Hinduja is not telling anything to us, we have families out here and they are not letting us anything know ki people are testing positive out here and they are keeping out here. Then I was taken by the ambulance. I asked hospital authorities where I have been. Mukot loi jai ase. They said ki I don't know where they are going to take you. Most probably to a NSCI stadium in Worli. Then I was in that situation ki okay, let them take wherever they want, because I was not in a state to ask them questions also that time. And when I reached this place, oh God, it was seriously pathetic. I have not imagined in my life that I will be put in this situation today where I am. I was in the queue for 4 hours. And then around 8:30, 9 o'clock I got this bed.
The bed was dirty. Have to clean it. Can you imagine a girl with severe body pain? Not a girl, a patient with a severe body pain, with fever. Somehow got a bed after standing in a queue for 4 hours. Seek help from the hospital authorities. They are just giving one simple statement. Wait, you are trying something to do. They are still trying. I don't know what they are trying. After cleaning my bed, I was sleeping. I can't sleep the whole night because guys are roaming around with shorts. I'm not comfortable in this environment. I'm seriously not comfortable in this environment. I just don't know whose fault is here. I don't know. I just don't know what to say. Because for me, I'm not feeling well at all. Since morning, I'm having fever. Yesterday, I'm having extreme body pain. I don't know. At first, I thought maybe I got some stretch in hip joint or there is ligament tear, maybe something like that. But then, when I tested positive for COVID, that time I realized, oh, maybe because of that, I'm having this kind of pain. And now, yesterday I told the staff that I'm not feeling well at all. I'm very nauseatic. Please let me give some medicine and at least I can sleep. What she told was, doctor is there, you just go and talk. I went there. There is a huge queue of the doctor just to meet the doctor. Even doctors out here are not paying their attention. Where I am working in Hinduja Hospital, I have not seen my doctors to be so disgraceful towards the staff, towards the patients. But out here, nobody is there to care for you. There is no one to care for you. This, everyone, I'm questioning everyone out there. Do you really think after suffering so much, someone can stand in the queue just to meet the doctor? No one has come to check the temperature even. What I'll do, I just can't go and roam here and there. I'm not feeling well. Since yesterday, talking to everyone, at least trying my best, at least I'll get some positive result today. But no, we didn't get any positive result. I don't know what management will do if all the staff will deny to work. If all staffs get positive, then what will you do? You are not taking proper care of your staff. হয়তো সেইকাৰণে কয় যে নিজৰ ঠাইত থাকাই ভাল। আজি মই এইখিনি বস্তু ফিল কৰিছোঁ যে মানুহে কয় ইট ইজ ইণ্ডিয়া এণ্ড উই আৰ ইউনাইটেড। But I can't see how much Hemanta Biswa sir is doing for Assam people. Even Kerala government is also doing so much. I can't see anybody out here doing. People are so rude out here. তহঁতক কথা সুধিব ভয় লাগে যেনেকৈ চিঞৰি উঠে। এনেকুৱা এটা চিটুৱেশ্যন যদি আমাক এনেকৈ পেলাই দিয়ে আমি ক'ত যাম? আজি পেচেণ্ট বেমাৰ হ'লে আমি থাকোঁ চাবৰ কাৰণে। আমি বেমাৰ হ'লে আমাক কোনে চাই আছে এতিয়া? মইতো কাকো দেখা নাই চাই থকা।